হিমতে মায়ার করি রক অহার বিষয় তাকো দেখাৱে জীবক যেন মহাপঞ্চভূতে করিয়া নিবাস ঠাৱৰ জংগম সদা কৰয় প্ৰকাশ ময়ো সেইমতে আছো জগতকে ব্যাপী তাৰ দোষ গুণে মোক নোচোৱে তথাপি হেন মোক বিচাৰিবে সাধুৰ সংগত অজ্ঞান বিজ্ঞানতে বে হইবে কবে কত অশ্রবণ কীর্তন মূর রহস্য ভকতি অয়াকে করিবা মাত্র বিবখ্যা সম্প্রতি আজি তো তনু তজু আগে কৰিছো বেকত আহি মোৰ নিজ ৰূপ কৈলো স্বৰূপ কৃষ্ণ এহিমতে মায়া আৰু কৰি ঈশ্বৰক আহাৰ বিষয়তাকে দেখাই দিব মায়াক ভগৱন্তই দৰ্শন কৰে জীৱক নানা শাস্তি প্ৰদান কৰা এইটো শাস্তি প্ৰদান কৰাৰ উপায় জীৱক একমাত্ৰ শাস্তি দিয়াৰ বাবে ভগৱন্তই তেওঁ অবস্তুক দেখাইছে বস্তুক সদায় আঁৰ কৰি ৰাখিছে এই মায়াক আঁতৰ কৰিবৰ কাৰণে কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবৰ বাবেই আমাক শাস্ত্ৰই বাৰে বাৰে উপদেশ প্ৰদান কৰিছে আৰু যিহেতু ব্ৰহ্মাই আজি তেওঁক সন্তুষ্ট কৰিছে ব্ৰহ্মায়ো যিহেতু তেওঁৰ এই সূক্ষ্ম আৰু স্থূল ৰূপ দৰ্শন কৰাৰ মানস কৰিছে এতিয়া ব্ৰহ্মাকো তেওঁ সেই কথাই শিকনি দিছে যে এয়া হল মোৰ মায়া মই তোমাক যিখিনি উপদেশ প্ৰদান কৰিলো এই উপদেশৰ দ্বাৰাই তুমি মোৰ আচল ৰূপ দৰ্শন কৰিলা তোমাৰ তপস্যাত মই সন্তুষ্ট হলো আৰু মোক তুমি দৰ্শন কৰিলা এতিয়া তুমি বৰ লোৱা আৰু এতিয়া তুমি মোৰ পৰা বৰ বিচাৰিছা মোৰ স্থূল ৰূপ আৰু সূক্ষ্ম ৰূপ মোৰ অৱতাৰসমূহ মই কেনেকৈ লম চোৱা যেন মহাপঞ্চভূতে কৰি আনিবা স্থাৱৰ জংগম সদা কৰয় প্ৰকাশ স্থাৱৰ যিবিলাক জংগম এই পঞ্চভূত তৃতীয় বম পঞ্চভূত এই পঞ্চভূতৰে গঠিত এই পঞ্চভূততে স্থাৱৰ জংগম যিমান আছে সকলোৰে লগতে মই নিবাস কৰি আছো ময়ো সেইমতে আছো জগতকে ব্যাপী তাৰ দোষ গুণে মোক নোচোৱে তথাপি পদুম ফুল বোকাতে জন্ম হৈছে পদুম ফুলৰ গাত বোকা লাগি থকা নাই ভগৱন্তই কৈছে এই স্থাৱৰ জংগমত যিমানেই জীৱ আছে সকলো জীৱৰ লগতে মই আছো কিন্তু মোৰ গাতটো কোনো বোকা লগা নাই মইতো
সেই মায়াত তোমাৰ লিপ্ত হৈ থকা নাই, মুক্ত সেই অৱস্থাৰে থাকিব পৰা নাই। গতিকে হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞানতে হৈবে কবে। এতিয়া তুমি মোক কৈছা মোৰ ৰূপ দৰ্শন কৰিব খুজিছা, এতিয়া তুমি মোক বিচাৰিবা, ক'ত বিচাৰিবা? সাধুৰ সংগত মোক বিচাৰিবা। আৰু সাধুৰ সংগত যেতিয়া মোৰ গুণানুকীৰ্তন তোমালোকে শ্ৰৱণ কীৰ্তন কৰিবা, তেতিয়াই মোক পাবা। আৰু সেইখনেই বৈকুণ্ঠ, য'ত আমি সাধুৰ সংগত তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰো। বৃহৎ নাৰদীয় পুৰাণত কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে নাৰদ। তেওঁ বৈকুণ্ঠত নাথাকে। মদ ভক্তা যত গায়ন্তি তত্ত তিষ্ঠামি নাৰদ। মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছে, মই তাতে থাকো। মই সেই বৈকুণ্ঠত যোগীৰ লগত যোগীৰ হৃদয়ত নাথাকো, বা বৈকুণ্ঠত মই নাথাকো। মোৰ ভক্ত সমস্তই য'ত মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছে, তাতে মই থাকো। মাধৱদেৱ মহাপুৰুষেও গুহাশাস্ত্ৰত কৈছে, একান্ত ভগত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গায়ে সদা বহিয়া কথা। বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় থাকা হৰি সাক্ষাতে তথাত। য'ত একান্ত ভকত সমস্তই ভগৱন্তৰ গুণানুকীৰ্তন, এতিয়া নিৰ্গুণ ভগৱন্তৰ কথা কৈছে। তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, নিৰ্গুণ ভগৱন্তৰ কথা কৈছে, কিন্তু ভগৱন্তৰ গুণৰ সীমা নাই। ভগৱন্তে এই কথাই প্ৰকাশ কৰিছে। আমি সেইকাৰণে ভাগৱত শাস্ত্ৰ পঢ়িবলৈ আহোঁতে প্ৰথমতে আমাৰ প্ৰশ্ন আহিব যে ভগৱন্তই কি কি লীলা তেওঁ প্ৰকাশ কৰিলে, আৰু সেই লীলাসমূহ আমি জানিব লাগিব। তাৰমানে ভগৱন্তই কৈছে যে মই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰি মই যি লীলা, মই যি কৰ্ম, মোৰ যি গুণ, সেইসমূহ মই যিখিনি প্ৰকাশ কৰিলো, সেইখিনিকে যদি ভকতে সৎ সংগত সাধুৰ সংগত যদি গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, মই তেতিয়াই সন্তুষ্ট হওঁ। আৰু মই তেতিয়াই সেই ভকত সমস্তৰ লগত গৈ মই তেওঁলোককো সং দিওঁ। গতিকে একান্ত ভকত সমস্তই য'ত তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থাকে, তাতেই বোলে ভগৱন্ত আহি উপস্থিত হৈ হেন মোক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান তেবে হৈবে কবকত। তেতিয়াই জ্ঞান আৰু বিজ্ঞান নিজৰ মনত তেতিয়াই উপলব্ধি হ'ব। জ্ঞান কি? জ্ঞান সেইটোৱেই যে আমাৰ এই জড় দেহটোৰ বিষয়ে জনাটো আমাৰ কোনো দৰকাৰ নাই। যিটো হাৱা আমাৰ দেহৰ পৰা ওলাই যোৱাৰ লগে লগে জড় দেহটো লুটি খাই কৰি থাকিব, আমাক নি পেলাই পুৰি পেলাব, আমাৰ এই কাঠডাল নি পুৰি পেলাব। আমি জনা দৰকাৰ যে যিটো চৈতন্য শক্তি প্ৰৱেশ কৰাৰ পাছত আমাৰ এই 24টা তত্ত্ব, অৰ্থাৎ আমাৰ এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিলে, সেই যে চৈতন্য শক্তি বুলি কোৱা হৈছে, যাক জীৱ বুলি কোৱা হৈছে, যাক জীৱ আত্মা বুলি কোৱা হৈছে, আমি সেই জীৱাত্মাটো কি আমি তাক জানিবলৈ চেষ্টা কৰাটোৱেই হৈছে জ্ঞান। আমি সকলোৱে জনাৰ দৰকাৰ যে এটা জীৱৰ লগত আমাৰ এটা দেহত কি আছে? জীৱ আত্মা আৰু পৰমাত্মা দুইজন, মানে পৰমাত্মা ক্ষীৰোদকাই বিষ্ণু ৰূপে ভগৱন্তই পৰমাত্মা ৰূপে সকলো জীৱৰ লগতে তেওঁ জীৱ আত্মাৰ সাক্ষী হিচাপে প্ৰত্যেকৰ দেহতেই একদালি বৃক্ষ আছে সংসাৰত জুৰি, তলে ভৈলা শিপা পাত ওপৰত গুৰি। আৰু সেই বৃক্ষডাল, যিডাল গছৰ গুৰিটো ওপৰলৈ আৰু তাৰ আগটো তললৈ, কিন্তু সেই বৃক্ষডালত কি আছে? দুটা চৰাই, মানে বাৰু দুটা চৰাই আছে। এই যি দুটা চৰাই দেখা দেখি নাই, তেওঁলোকে দেখা দেখি কেতিয়া হব? আমাৰ কালকুট নামৰ যিখন নদী, আমাৰ আপাদ মস্তক যিখন কালকুট নদী অনবৰতে বৈ আছে, এই নদীখনৰ দুই পাৰে দুইটা চৰাই কেতিয়া দেখা দেখি হব? যেতিয়া সেই কালকুট নদীত, কাল আৰু কুট, কাল মানে সময়, কালকুট নদীখন হৈছে সেইখন, কাল মানে সময়, কুট মানে ক্ষয় নিয়া, এই সময় ক্ষয় নিয়া, যিটো আজিৰ দিনটো পাৰ হৈ গৈছে, মানে আজিৰ তাৰিখটো আৰু আমি আমাৰ লাইফত আমি বিচাৰি নাপাওঁ, নহয় বাৰু? আজিৰ তাৰিখটো আৰু আমাৰ লাইফত বিচাৰি নাপাওঁ। 1926 চনৰ মাৰ্চ মাহৰ আজি কিমান তাৰিখ সেইটো